মাৰ্কেটত কি কৰিলে আজি যেহেতু আজি মাৰ্কেট পুৰা সাইড বেজ কিন্তু যেনেকুৱা এটা ৰেঞ্জৰ ভিতৰত থাকি গ'ল এতিয়া যেহেতু এটো সাইড বেজ মাৰ্কেট দেখা পোৱা গ'ল মই যেটো ভাবিছিলো যে অকমান সাইড বেজ হোৱাৰ মাৰ্কেট ভিউ দেখা পোৱা যাব বুলি বাৰু এটা যাই হওক আমি এটা নেক্সট প্ল্যান কেনে কৰিম চাওক আজি যদি চাই আপুনি প্ৰতিটো মাৰ্কেটে নিফটি বেংকতে হওক ফিন নিফটিয়ে হওক সেনসেক্সতে হওক আপুনি সবতে আপুনি যদি চাই আজি কি হৈছে সবতে আপোনাৰ সাইড বেজ মাৰ্কেট পুৰা সাইড বেজ জনে জনে আজি ট্ৰেড কৰিছে পুৰা মই যদি চাই আপুনি চাওক ফিন নিফটি হওক নিফটি 50 হওক বেংক নিফটি হওক সেনসেক্স হওক সবতে সাইড বেজ এতিয়া মই প্ৰথমতে লৈ গৈছো বেংক নিফটি যেহেতু বেংক নিফটি অকন সাইড বেজ হৈ গৈছে বেছিকে এটা চাওক ৰেঞ্জ বিলাক আমি মনত ৰাখিব লাগিব ৰেঞ্জ তো কোনটো চাওক 52000 যেতিয়ালৈকে ওপৰত থাকিব তেতিয়া বুলিশ মোমেন্টাম আমি আশা কৰিম ঠিক আছে কাৰণটো 52000 ৰ পৰা আপোনাৰ 52280 বা 300 লৈকে মাৰ্কেট এটা এটো সাইড বেজ ৰেঞ্জ হয় গতিকে এই ৰেঞ্জৰ ভিতৰত যেতিয়ালৈকে মাৰ্কেট থাকিব তেতিয়ালৈকে আমি কি কৰিম অকমান আমি চাই চিটি ট্ৰেড কৰিব লাগিব ইয়াৰ ভিতৰতে হয়তো আৰু এদিন বা দুদিন মাৰ্কেটে এতিয়া কালিলে কি কৰিব পাৰে চাওক কালিলে গ্যাপ ডাউন ওপেনিং হৈ মাৰ্কেটে আকৌ এটো ৰেঞ্জত আহি মাৰ্কেটে এনেকা আপোনাক ট্ৰেপ কৰি দিব পাৰে গতিকে অকমান আমি চাই চিটি ট্ৰেড সমূহ ল'ব লাগিব ঠিক আছে কাৰণ কি কৈছো কাৰণ এই প্যাটাৰ্নটোৱে চাওক আপ সাইডো দেখাইছে ডাউন সাইডো দেখাইছে লৈছে না সমান সমান লৈছে না গতিকে আজি কি হল গ্যাপ আপ ওপেনিং হৈ ডাউন সাইড আহিলে এটা কালিলে গ্যাপ ডাউন ওপেনিং হৈ মাৰ্কেট আপ সাইডলৈ যাব পাৰে গতিকে সেইটো এটা আপুনি ভিউ ৰাখিব পাৰে তাৰ পিছত আমি নেক্সট প্ল্যান কৰিম তাৰ যদি গ্যাপ ডাউন ওপেনিং হয় চাওক মাৰ্কেট এইটো ৰেঞ্জৰ পিছত এইটো দেখিছেনে ট্ৰেন্ড লাইন এডাল বনাইলো তাৰপিছত এইটো যদি গ্যাপ ডাউন ওপেনিং হয় তেতিয়া মাৰ্কেটত আমি আৰু কোন চাম তাৰ পিছত যদি ইয়াত ভাল ক্যান্ডেল বনে তেতিয়া আমি বেৰিছ টাৰ্গেট ৰাখিম কলৈকে 51200 লৈকে আমি বেৰিছ টাৰ্গেট ৰাখিম পিছবেলালে হয় বা নেক্সট দিনালে আমি খেটো টাৰ্গেট ৰাখিম নিফটি বেংকৰ ক্ষেত্ৰত খেটো কলো বুলিশ মই আৰু এদিনৰ কাৰণে এভয়েড কৰিছো বুলিশ আমি কেতিয়া এক্সপেক্ট কৰিম যে 52400 ৰ ওপৰত ভাল ক্যান্ডেল এডাল বনিব বা 350 ৰ পৰা 400 ৰ ভিতৰত যেটো আছে আপোনাৰ ওপৰৰ ৰেজিস্ট্যান্সৰ ওপৰত আপোনাৰ ভাল ক্যান্ডেল বনিলে তেতিয়া আমি এক্সপেক্ট কৰিম যে 52600 লৈকে যাব পাৰে মাৰ্কেট যেহেতু আজি মাৰ্কেট কি হল প্ৰায় 52600 আশে পাশে গৈ মাৰ্কেট ডাউন ট্ৰেন্ডলে আহিলে গতিকে মই যেটো প্ৰথমতে কলো হেতু মতে ট্ৰেড কৰিলে আমাৰ বাবে সুবিধা হ'ব তাৰ পিছত এতিয়া মই পুনে পুনে লৈ গৈছো আপোনালোকক সেনসেক্স চাওক সেনসেক্সত আপোনাৰ কি হল অকমান যেহেতু কাস্টমাৰ বিলাক আহিছে মানে কি হৈছে ট্ৰেডিং টো অকন বাঢ়িছে মোৰ ভিউটো ৰাখিছো দেই কিয় কৈছো যেহেতু বেংক নিফটি এক্সপায়াৰিটো আপোনালোকে গম পায় এতিয়া মাৰ্কেটত চাওক আপোনালোকে চাওক এটো অকন বেকা হৈছে এভয়েড কৰিব ঠিক আছে 79800 ৰ পৰা মাৰ্কেট 80250 ভিতৰত মাৰ্কেট যেতিয়া লাগে থাকিব এটো এটা সাইড বেজ ৰেঞ্জে থাকিব তাৰ ওপৰত গলে আমি ভাল বুলিশ এক্সপেক্ট কৰিম ঠিক আছে এই ৰেঞ্জটো আপুনি মনত ৰাখিব এতিয়া কথাটো হল আমি কেনেকা ট্ৰেড প্ল্যান কৰিম চাওক মই বেৰিছ কেতিয়া হম যেতিয়া এইটো ৰেঞ্জটো ক্ৰস কৰিব 79750 বা 800 যেতিয়া ভালকে ক্ৰস কৰিব তেতিয়া মই বেৰিছ এক্সপেক্ট কৰিম যেটো ফাৰ্স্ট টাৰ্গেট মই ৰাখিম বেছি নহয় অলপ হা যেটো ফাৰ্স্ট টাৰ্গেট ৰাখিম 79500 তাৰ পিছত আহিব 79250 লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে ফাৰ্স্ট টাৰ্গেট ইয়ালৈকে ৰাখিব পাৰে তাৰ পিছত হয়তো মাৰ্কেটে ইয়াৰ পৰা আকৌ ভুমকে গুচি যোৱাৰ চান্স আছে ঠিক আছে মই এটোলৈকে বেৰিছ এক্সপেক্ট কৰিছো আপোনালোকৰ ভিউ কেনেকুৱা কমেন্ট কৰি জনাব মই বুলিশ সেনসেক্সত মই এক্সপেক্ট কৰিম কেতিয়া জানেনে যেতিয়ালৈকে 80250 ৰ ওপৰত ভাল ক্যান্ডেল এডাল বনিব তাৰ পিছত আমি বুলিশ এক্সপেক্ট কৰিম হেতু কম টাইমৰ বাবে যেটো 80750 লৈকে আমি এক্সপেক্ট কৰিম মই যেহেতু এবাৰ কৈছিলো যে এই যেটো গেপ আছে এই গেপটো ফিল আপ কৰিব তাৰ বাবে মাৰ্কেট এদিন বা দুদিন সাইড বেজ থাকিব তাৰ পিছত হয়তো মাৰ্কেটে আকৌ এই গেপটো ফিল আপ কৰি আপসাইডলৈ যোৱাৰ ভিউ দেখা পাইছো এটা কেনেকুৱা হ'ব সেই গোটেইবিলাক কথা আমি চাব লাগিব কাৰণ গোটেই নিউজৰ কথা আছে নিউজখিনিত কেনেকুৱা কি ইম্পেক্ট কৰিছে বাহিৰৰ আপোনাৰ ডাউজন চাব লাগিব বাকি আমাৰ আমেৰিকান মাৰ্কেট কি হৈ আছে তাৰ পিছত আমাৰ চাইনা কি হৈছে জাপান কি হৈছে এই গোটেইখিনি আমি চাই ল'ব লাগিব তাৰ পিছত মানে গ্লোবাল মাৰ্কেট যেটো কয় হেতু গ্লোবালটো আমি চাই ল'ব লাগিব তাৰ পিছত ইণ্ডিয়ান মাৰ্কেট আমি ট্ৰেড কৰিব লাগিব তাৰ ওপৰতো বিভিন্ন সেক্টৰ আছে যিবিলাক আপোনালোকে যদি চাই যে ইয়াৰ কিটো কি বুলি কয় জানে নাই আপোনালোকে অকল ট্ৰেড কৰিলে নহয় ট্ৰেডিংটো হৈছে এটা কি আহিলে ট্ৰেড কৰিলে প্ৰফিট কৰিলে গুছি গল নহয় গুটেই নলেজখিনি ৰাখিব লাগিব আপোনালোকৰ যেটো চাৰ্ট ভিউ মই অকল চাৰ্ট ভিউটোহে দি আছো কেনেকুৱা এক্সপেক্ট কৰিব পাৰি কোৰ পৰা কোলে এক্সপেক্ট কৰিব পাৰি হয়তো মাৰ্কেটে কালিলে ইয়াৰ পৰা ডাইৰেক্ট ডাউনফল পুৰা ডাউন দি দিব পাৰে কিন্তু কি কাৰণে দিছে সেই কাৰণবিলাক হ'ব আমাৰ নিউজৰ ওপৰত গ্লোবালৰ ওপৰত এই গুটেইখিনিৰ ওপৰত
ইম্পেক্ট পৰিব কিন্তু প্ৰথমতে আমি টাৰ্গেট বিলাক ইয়ালৈকে ৰাখিব পাৰো যে ইয়ালৈকে আহিলে আমি এটো কৰিম তাৰ পিছত ইয়াৰ পৰা এটো কৰিম হেতু হৈছে মই চাৰ্ট ভিউ অকল মই চাৰ্ট ভিউহে দিছো বাকিখিনি এনালাইসিস আপোনালোকে নিজে চাব লাগিব সেইখিনি মই কৈ দিয়াটোত কে আপুনি যদি নিজে চাই তেতিয়া বুজি পাব আৰু যদি কেনেবাকে হেতু বিষয়টো বনাব লাগে ভিডিও মই বনাই দেখুৱাই দিম এটা বাৰু যাই হওক ফিন নিফটি এতিয়া কি হল ফিন নিফটি তো পুৰা সাইড বেজ যেহেতু ব্যাংক নিফটি ফিন নিফটি একে প্ৰায় অকমান ইফাল চাওক আহিলে বুলিশ ডাইৰেক্ট বেৰিছ তাৰ পিছত মাৰ্কেট পুৰা সাইড বেজ মানুহে এইখিত ভাবিছিলে এই যেটো ক্যান্ডেলডাল বনিছে 15 মিনিট তাৰ পিছত ভাবিছিলে হয়তো মাৰ্কেট আপসাইড লৈ যাব কিন্তু ইয়াৰ পৰা কি হল ৰেড বনিলে আকৌ ৰেড গ্ৰীন এইটো সময়তে মানুহে ট্ৰেপ হৈ যায় গতিকে মই বাৰু আজি ট্ৰেড লোৱা নাছিলো ইফাল কৈ থাকোতে গল আপোনালোকে যদি ট্ৰেড লৈছে কি হল আজি কমেন্ট কৰি জনাব এতিয়া কথাটো হল চাও আমি ফিন নিফটিত কেতিয়া এক্সপেক্ট কৰিম বুলিছ চাওক 24000 তো এটা ৰেজিস্ট্যান্স নহয় সাপোর্ট এটো সাপোর্ট লেভেল তাৰ পিছত 24100 এটা হৈ গল ৰেজিস্ট্যান্স ইয়াত মই কোন সৰুকে ৰাখিছো কাৰণ ইয়াত কি হৈছে এই কোণত বনাবলৈ চেষ্টা কৰিছে এই ক্যান্ডেলৰ পৰা এই ক্যান্ডেললৈকে গতিকে এইটো অকমান আপুনি ধ্যান ৰাখিব এইটো চাওক এইটো দেখিছেনে এইটোৰ পৰা এইটো ক্যান্ডেল গতিকে অকমান আমি চাই চিতি ট্ৰেড কৰিব লাগিব মই কালি কৈছিলো যে মাৰ্কেট ইয়ালৈকে বেৰিছ হ'ব পাৰে বুলি চাওক মাৰ্কেট তাৰ পৰা চুই আকৌ মাৰ্কেট আহিছে দেই হেতু এটা খেয়াল ৰাখিব এতিয়া চাওক আমি বুলিশ কেতিয়া এক্সপেক্ট কৰিম বুলিশ এক্সপেক্ট কৰিম 24100 ওপৰত ভাল ক্যান্ডেল বনিলে আমি বুলিশ টাৰ্গেট ৰাখিম ফাৰ্স্ট টাৰ্গেট হ'ব 24200 তাৰ পিছত আমি ৰাখিম 24300 মোৰ কাৰণে আৰু এদিন বা দুদিন মাৰ্কেটত মই ইমান গুৰুত্ব দিম কাৰণ মাৰ্কেট অকমান সাইড বেজ ৰেঞ্জত ফসি আছে গতিকে এই ৰেঞ্জৰ ভিতৰত থাকিব লাগে মাৰ্কেটে হয়তো কাইলে ইয়াত ওপেনিং হ'ব ইয়াত ওপেনিং হৈ মাৰ্কেট ইয়ালৈ যাবলৈ চেষ্টা কৰিব তাৰ পিছত মাৰ্কেট অকন টাইম ইয়াত অতিবাহিত কৰি মাৰ্কেট ধাৰামকে গিয়াৰ এক্সপেক্ট কৰিছো যেটো আপোনাৰ আহিব পাৰে 23800 লৈকে আহি পেলে ক্লোজ দিব পাৰে আপোনাৰ ভিউ কেনেকুৱা আছে কমেন্ট কৰি জনাব তাৰ পিছত এতিয়া আহিলে চাওক নিফটি 50 কি হল নিফটি 50 টো চাওক সেনসেক্স আৰু নিফটি 50 কি হৈছে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে অকমান চাব তাত বায়াৰ সেলাৰ দুইটা অকমান আহিছে কাৰণ হৈছে ব্যাংক নিফটি আৰু ফিন নিফটিত কি হৈছে পুৰা সাইড বেজ কিন্তু ইয়াত ক্যান্ডেল বিলাক অকমান আপোনালোকে যদি চাই সেনসেক্সতে হওক বা নিফটি 50 হওক অলপ আহিছে কাস্টমাৰ বিলাক মানে কৈছো আৰু এটো এটা যেহেতু বিজনেস সেইকাৰণে কৈছো কাস্টমাৰ আহিছে মানে ইয়াত ট্ৰেড কৰিবলৈ মানুহ আহিছে বেছিকে তাতকে মই আগৰ তুলনাত কৈ আছো দেই আগত যেটো মানুহে তাত কৰি আছিল কাৰণটো হৈছে যেহেতু কি হৈছে গম পায়নে এক্সপায়াৰিটো উঠাই দিলে মান্থলি এক্সপায়াৰি কৰিলে সেইকাৰণে এতিয়া চাওক নিফটি 50 টো অকমান ডাউন ট্ৰেন্ডৰ এক্সপেক্ট কৰিব পাৰে আপোনালোকে কলৈকে এক্সপেক্ট কৰিব পাৰে যে 24100 ৰ তলত যদি ভাল ক্যান্ডেল বনে তেতিয়া হলে আপুনি বেৰিছ টাৰ্গেট এক্সপেক্ট কৰিব পাৰে 23900 লৈকে আপুনি ফাৰ্স্ট টাৰ্গেট ৰাখিব পাৰে তাৰ পিছত হয়তো মাৰ্কেট আকৌ ভুমকে তৎক্ষণাত উঠি যাব বলে চেষ্টা কৰিব পাৰে এইখিত হয়তো উঠি যাওঁতে অকমান ইয়াত সময় অতিবাহিত কৰি মাৰ্কেট উঠি যোৱাৰ সম্ভাৱনা মই দেখা পাইছো আপোনালোকে কেনেকুৱা দেখা পাইছে কমেন্ট কৰি জনাব মই এইটো কালিলৈ এক্সপেক্ট কৰিছো নিফটি 50 ত আপোনালোকে কি ভাবে কেটো কমেন্ট কৰিব এতিয়া চাওক ইয়াত মাৰ্কেটে আপসাইডলৈ ডাইৰেক্ট আপসাইডলৈ যাবলৈ হলে অকমান কঠিন আছে কাৰণ এই গ্যাপটো ফিল আপ কৰিবলৈ কি কথা আছে তো গতিকে ইয়াত যদিও কালে গুছি যায় মাৰ্কেটে চাওক এই কোনতে ভুলবশত ওপেন হৈ গল বা মাৰ্কেট আপোনাৰ গ্যাপ বেছি আপ ডাউন আপ ওপেনিং হৈ গল তেতিয়া মাৰ্কেটে কি কৰিব অকমান ইয়াত টাইম অতিবাহিত কৰিব দিব তাৰ পিছত মাৰ্কেটে যদি আপসাইডলৈ গল তেতিয়া আপুনি ফাৰ্স্ট টাৰ্গেট ৰাখিব পাৰিবে 24600 তাৰ পিছত 24700 থাৰ্ড টাৰ্গেট 24800 লৈকে আপুনি ৰাখিব পাৰে এক্সপেক্ট মোৰ ভিউটো মই আপোনালোকক কৈ দিলো আপোনালোকৰ ভিউ কেনেকুৱা কমেন্ট কৰি জনাব ট্ৰেড কৰোতে সদায় সাৱধানেৰে ট্ৰেড কৰিব লাগে গতিকে আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব